মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ল'বলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা-ধূলাৰ লগতে পঢ়া-শুনাও কৰি আছে। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ 2 নম্বৰ লেচন টু ফ্ৰেণ্ডছ এণ্ড এ বিয়েৰ নামৰ গল্পটো পঢ়িম। এইটো বৰ মজাৰ গল্প। পঢ়াৰ পিছত তোমালোকৰ শুনি বৰ ভাল লাগিব। আহাচোন আমি লেচনটো ষ্টাৰ্ট কৰোঁ। চোৱা, লেচনটো ষ্টাৰ্ট কৰোঁতে আমাক কেইটামান কি কৰিব দিছে? লেটছ ৰিড। আমাক পঢ়িব দিছে। কেইটামান আমাক জন্তু দিছে, জন্তুৰ ফটো দিছে, তাতে এটা লাইন লিখা আছে। আমি সেইখিনি পঢ়ি লওঁ আহাচোন, কিনো কৈছে। চোৱা, ছবিখনত দেখিছা নহয়? ছবিখন মতে আমাৰ লাইনবিলাক দিয়া আছে। আমি এবাৰ পঢ়িলে আমি গম পাম। চাবা কি লিখা আছে। এ ৰেবিট নিবলছ কেৰট। ৰেবিট মানে হৈছে শহাপহু, নিবল মানে হৈছে কুটি কুটি খোৱা, সৰু সৰু টুকুৰা কৰি কৰি যে খায়, সেইটোক কয় নিবলছ। কেৰট মানে হৈছে গাজৰ। ৰেবিটে শহাপহুৱে গাজৰবিলাক সৰু সৰু টুকুৰা কৰি কৰি খায়। তাৰমানে ৰেবিটে গাজৰবোৰ কুটি কুটি খায়। তাৰ পিছৰ ছবিখনত চোৱা, এটা ভালুক দেখিছানে? এ বিয়েৰ স্নিপছ এট হাৰ ফুড। এটা ভালুকে স্নিপছ মানে হৈছে শুঙা, এট হাৰ ফুড তাইৰ খাদ্যবোৰ শুঙি লয়, শুঙে। ভালুকে তাইৰ খাদ্যবিলাক শুঙে। হ'ব, এতিয়া আমি পিছৰ ছবিখনলৈ যাম। চোৱা, পিছৰ ছবিখনত কি কৈছে এইটো চোৱা, এটা ঘৰ চিৰিকা নহয়। এ স্পেৰো পেক্স এট গ্ৰেইনছ। এ স্পেৰো মানে ঘৰ চিৰিকাই, পেক্স মানে খুটিয়াই খুটিয়াই খোৱা। এট গ্ৰেইনছ, গ্ৰেইনছ মানে শস্য, যেনে ধান, ঘেঁহু, এইবিলাক শস্য। এই শস্যবিলাক কি হয়? খুটিয়াই খুটিয়াই খায়। চৰাইক খোৱা দেখিছানে কেনেকে খায়? ঠিকেই। তাৰপিছত পিছৰ ছবিখনত চোৱা, এ কেট লিক্স হাৰ পজ। এটা মেকুৰীয়ে লিক্স মানে চেলেকি থকা হাৰ পজ। পজ মানে হাতৰ পাঞ্জা। সিহঁতৰতো হাত নাথাকে, আগ ঠেং দুখনৰ পাঞ্জা। এই পাঞ্জাটো পজ বুলি কয়, হয়নে? এইটো পজত চেলেকি আছে কেনেকে দেখিছানে? সেই হাতোৰা চেলেকি আছে, সেইটোক কয় লিক্স। চাবা এতিয়া আৰু দুখন ছবি আছে। এ কাউ চিউজ ইটছ ফুড। এ কাউ মানে এজনী গৰুৱে, চিউ মানে চুবোৱা, ইটছ ফুড ইয়াৰ খাদ্যসমূহ। গৰুৱে নিজৰ খাদ্যসমূহ কি কৰে? চুবাই খায়। দেখিছানে কেনেকে চুবাই থাকে? চিউ মানে হৈছে চুবোৱা। এই চিউৰ পৰাই চুইংগাম হয়। আমি যে খাওঁ চুইংগাম, এই চিউৰ পৰা চুবাই চুবাই খোৱা। হ'ব, লাষ্টৰটো চোৱা, এজন ল'ৰাই কাপত চাহ খাই আছে বা গাখীৰ খাই আছে, কিবা খাই আছে, আচলতে চাহ খাই আছে। এ বয় চিপছ এ কাপ অফ টি। টি মানে চাহ, এ বয় মানে ল'ৰা, চিপছ মানে কুহি খোৱা। কুহি কুহি যোনটো খাওঁ সেইটো চিপছ বুলি কয়। এ কাপ অফ টি, এক কাপ চাহ। এজন ল'ৰাই চাহ কাপ কুহি কুহি খাই আছে। হ'ব, এতিয়া লাষ্টত আমাক কৈছে লেটছ ৰিড এণ্ড শ্ব' দ্য একশ্যনছ। আমাক পঢ়িব দিছে আৰু একশ্যনখিনি আমাক কৰি দেখুৱাব দিছে। কি? চিউ। চিউ মানে হৈছে চুবোৱা। আমি চুবাওঁ কেনেকে সেইটো আমাক কৰি দেখাব দিছে। স্নিফ, স্নিফ মানে শুঙা। দীঘলকে উশাহ টানিব দিছে। দীঘলকে আমি কিবা এটা বস্তু শুঙিলে অলপমান নৰ্মেল যেনেকে আমি উশাহ লওঁ তাতকে অলপ দীঘলকে লওঁ নে নলওঁ? সেইটোক কয় স্নিফ। পেক, পেক মানে খুটিয়াই খোৱা। মুৰ্গীয়ে যেনেকে খায়, চৰাইবিলাকে যেনেকে খায়, সেইটোক কয় পেক্স। লিক মানে হৈছে চেলেকা। এই মেকুৰীয়ে যে চেলেকিছিলে সেইটোক কয় লিক। নিবল মানে হৈছে কুটি কুটি খোৱা। শহাপহুৱে কুটি কুটি খায়, এন্দুৰেও কুটি কুটি খায়। নিগনিবিলাকে যেনেকে খায় কুটি কুটি, শহাপহু, নিগনি এইবিলাকে নিবল কৰে, তাৰমানে কুটি কুটি খায়। আৰু চিপ, মানুহে শুহি খায়। চাহ, পানী অৱশ্যে পি খায়, কিন্তু শুহি খায়। ঠিক আছে, এতিয়া আমি আমাৰ মেইন লেচনটোলৈ আগবাঢ়িম। টু ফ্ৰেণ্ডছ এণ্ড এ বিয়েৰ। ইফালে চোৱা, এতিয়া আমি আমাৰ মেইন লেচনটোলৈ আগবাঢ়িছো। এতিয়া লেটছ লিচেন টু এ ষ্টৰী অফ টু ফ্ৰেণ্ডছ। দুজন বন্ধুৰ আমি গল্প শুনোৱা হয়। অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ। অনুপ আৰু টিপিন দুজন বন্ধু আছিল। ওৱান মৰ্ণিং দে হেড টু গ' টু এ ভিলেজ। এদিন ৰাতিপুৱা তেওঁলোক এখন গাঁৱলৈ যাবলগীয়া আছিল। বাট দে হেড টু ক্ৰছ এ বিগ ফৰেষ্ট অন দেয়াৰ ৱে। কিন্তু তেওঁলোকে এখন ডাঙৰ অৰণ্য পাৰ কৰিবলগীয়া হৈছিল। দ্য ফৰেষ্ট ৱাজ ফুল অফ ৱাইল্ড এনিমেলছ।
সেই জংগলখন, সেই অৰণ্যখন বহুত বনৰীয়া জন্তুৰে ভৰা আছিলে। I am afraid of wild animals, said অনুপে ক'লে, মই বনৰীয়া জন্তুলে বৰ ভয় লাগে। Don't be afraid. If you are in danger, I will help you. I promise, said টিপিন। টিপিনে কি ক'লে? ভয় নাখাবা। যদি তুমি বিপদত পৰা, মই তোমাক সহায় কৰিম। মই শপত খাইছো। মই কথা দিছো। I promise মানে কথা দিয়া, শপত খোৱা। বুজি পাইছা? অনুপ was very happy to hear what টিপিন said. অনুপে বৰ সুখ পালে টিপিনৰ কথা শুনি। What a good friend you are, he said. সি ক'লে যে তুমি কিমান ভাল বন্ধু। Suddenly a big black bear came out of the forest. হঠাৎ এটা ডাঙৰ ক'লা ভালুক জংগলৰ পৰা ওলাই আহিল। অনুপ and টিপিন were frightened. অনুপ আৰু টিপিন বৰ ভয় খালে। টিপিন forgot all about his promise. টিপিনে নিজে যি কথা দিছিলে অনুপক চব পাহৰি গ'ল। He ran and climbed up a tall tree. সি দৌৰিলে আৰু এজোপা ওখ গছত বগাই উঠি গ'ল। দেখিছানে ছবিখনত কেনেকে গছত উঠি গ'ল? অনুপ didn't know how to climb a tree. অনুপে কিন্তু গছত উঠিব নাজানে, গছত বগাব নাজানে। But he remembered what his parents had said to him. কিন্তু অনুপৰ মনত পৰিছিল যে তেওঁৰ মা দেউতাই তাক কি কৈছিল? A bear never touches a dead man's body. এটা ভালুকে কেতিয়াও মৰা শ নাখায়। So অনুপ lay down on the ground as if he were dead. সেইকাৰণে অনুপে মাটিত বাগৰি পৰিলে যেন সি মৰি আছে। The bear came to অনুপ and sniffed at him. ভালুকটোৱে অনুপৰ ওচৰলৈ আহিল আৰু অনুপক ভালুকটোৱে শুঙিলে। দেখিছানে ফটোখনত কেনেকে আহিছে? The bear thought that অনুপ was dead. ভালুকটোৱে ভাবিলে যে অনুপ মৰি আছে। So it slowly moved away. আৰু সেইকাৰণে সি লাহে লাহে আঁতৰি গ'ল। And disappeared into the forest. আৰু জংগলত নাইকিয়া হৈ গ'ল। তাৰমানে গৈ লাষ্টত জংগলত নাইকিয়া হৈ গ'ল। টিপিন now climbed down the tree. টিপিনে পিছত গছৰ পৰা নামি আহিলে। He wanted to know what the bear did to অনুপ। সি জানিব বিচাৰিলে যে ভালুকটোৱে অনুপৰ লগত কি কৰিলে। He said, what did the bear do? টিপিনে সি ক'লে যে ভালুকে তোমাৰ লগত কি কৰিলে? Did the bear tell you something? ভালুকে তোমাক কিবা ক'লে নেকি? টিপিনে জানিব বিচাৰিলে। অনুপ replied. অনুপে উত্তৰ দিলে, the bear told me. ভালুকটোৱে মোক কৈছিল, never trust someone who doesn't help you. কেতিয়াও সেইজনক বিশ্বাস নকৰিবা যোনে তোমাক সহায় নকৰে। বুজি পালানে? এই গল্পটোৰ পৰা আমি শিকিব পাৰিলো যে আমি কেতিয়াও আমাৰ বন্ধুক বা আমাৰ পৰিয়ালক, আমাৰ ওচৰ চুবুৰীয়াক কেতিয়াও আমি বিপদত পৰা দেখিলে আমি সদায় সহায় কৰিব লাগে। বুজি পাইছা? ইয়াতে অনুপ আৰু টিপিনৰ দুজন বন্ধু যেতিয়া জংগলদি পাৰ হৈ আছিল, প্ৰথমতে টিপিনে কৈছিল যে বিপদত পৰিলে অনুপক সহায় কৰিম বুলি, কিন্তু অনুপে যেতিয়া ভালুক আহাৰতে ভয় খালে, টিপিনেও ভয় খাইছে, কিন্তু অনুপক লগত লৈ সি পলাই নগৈ অনুপক বিপদত এৰি সি অকলে পলাই গৈ গছত উঠিলে। সেইটোৱে অনুপৰ দুখ লাগিল, কিন্তু অনুপৰ বুদ্ধি আছিল কাৰণে ভালুকটোৰ পৰা সি নিজকে প্ৰাণ ৰক্ষা কৰিলে। বুজি পালা? আৰু পিছত আহি সি সেইখিনি উপলব্ধি কৰিলে যে টিপিন তাৰ ভাল বন্ধু নহয়, কাৰণ টিপিনে অনুপক বিপদত পৰোঁতে সহায় নকৰিলে। হ'ব? এতিয়া আমি এক্টিভিটিজ, এই পাঠটোৰ লগত ৰিলেটেড থকা কেইটামান, এই পাঠটোৰ লগত সম্পৰ্ক থকা কেইটামান আমি এক্টিভিটি কৰিম। চাবা 1 নম্বৰ এক্টিভিটিটো কি কৈছে? মেটচ দ্য চেণ্টেন্সেছ টু দ্য পিকচাৰ of the person who said them. ইয়াতে কেইটামান বাক্য দিছে, সেই বাক্যকেইটা কোনে কৈছিল আমাক ক'ব দিছে। প্ৰথম এইটো দিছে, I am afraid of wild animals. মই বনৰীয়া জন্তুলৈ বহুত ভয় কৰোঁ। এইটো কোনে কৈছিলে?
অনুপে কৈছিলে হয়নে এজন অনুপ এজন টিপিন এইখিনি কথা অনুপে কৈছিলে এতিয়া বিটো পঢ়িম ইফ ইউ আৰ ইন ডেঞ্জাৰ আই উইল হেল্প ইউ যদি তুমি বিপদত পৰা মই তোমাক সহায় কৰিম এইখিনি কোনে কৈছিলে টিপিনে কৈছিলে হয় প্লাছ চিটো কি হ'ল নেভাৰ ট্ৰাষ্ট ছামৱান হু ডাজেণ্ট হেল্প ইউ কেতিয়াও সেইজনক বিশ্বাস নকৰিবা যোনজনে তোমাক সহায় নকৰে এইখিনি লাষ্টত কোনে কৈছিলে অনুপে কৈছিলে একেবাৰে লাষ্টত হ'ব এ বি চি আমি পাৰিলোঁ এতিয়া আমি 2 নম্বৰ প্ৰশ্নখিনি কৰিম চাবা 2 নম্বৰ প্ৰশ্নখিনি যেহেতু ইয়াতে অকল প্ৰশ্নখিনি আছে উত্তৰখিনিৰ কাৰণে তোমালোকৰ সুবিধা হোৱাকে মই অকণমান লিখি লৈছোঁ ৰ'বা তোমালোকক মই দেখুৱাম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাবা 2 নম্বৰত কি আছে প্ৰথমতে হু ৱেৰ অনুপ এণ্ড টিপিন অনুপ এণ্ড টিপিন কোন আছিল এনচাৰটো হ'ব অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ অনুপ আৰু টিপিন বন্ধু আছিল তাৰ বি নম্বৰটো চাবা হু ক্লাইম্ব আপ এ ট্ৰী কোনে গছত বগাই উঠি গৈছিল উত্তৰটো হ'ব টিপিন ক্লাইম্ব আপ এ ট্ৰী টিপিনে এজোপা গছত উঠি গৈছিলে হয়নে চিটো চোৱা হোৱাই ডিড হি ক্লাইম্ব আপ এ ট্ৰী তেওঁ কিয় গছত বগাই উঠি গৈছিল উত্তৰটো হ'ব হি ক্লাইম্ব আপ এ ট্ৰী বিকজ এ বিগ ব্লেক বিয়েৰ কেম আউট অফ দ্য ফৰেষ্ট সি গছৰ ওপৰত উঠি গৈছিল কাৰণ এটা ক'লা ডাঙৰ ভালুক জংঘলৰ পৰা ওলাই আহিছিল হয় এবাৰ ডি নম্বৰ প্ৰশ্নটো চাবা দেই হু লে ডাউন অন দ্য গ্ৰাউণ্ড কোনে মাটিত শুই দিছিল উত্তৰটো হ'ব অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড অনুপে মাটিত শুই দিছিল ই নম্বৰটো চাবা হোৱাই ডিড দ্য বিয়েৰ মুভ এৱে উত্তৰটো হ'ব দ্য বিয়েৰ মুভ এৱে বিকজ দ্য বিয়েৰ থট অনুপ ৱাজ ডেড ভালুকটোৱে আঁতৰি গৈছিল কাৰণ ভালুকটোৱে ভাবিছিল যে অনুপ মৰি আছে হ'ব এতিয়া লাষ্টত এটা প্ৰশ্ন আছে এফ হু ডু ইউ লাইক দ্য মষ্ট অনুপ অৰ টিপিন এণ্ড হোৱাই তাৰমানে তোমাক এতিয়া সুধিছে তুমি কাক ভাল পোৱা কাক ভাল পাইছা অনুপক নে টিপিনক আৰু কিয় এতিয়া অনুপ তোমালোকৰ মতে অনুপ ভাল নে টিপিন ভাল আৰু কিয় ভাল ইয়াতে উত্তৰটো আমি লিখিব লাগিব আই লাইক অনুপ দ্য মষ্ট মোৰ অনুপক চবতকৈ ভাল লাগিছে বিকজ মানে কাৰণ হি ইজ ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট হি ইণ্টেলিজেণ্ট মানে হৈছে বুদ্ধিয়ক এণ্ড স্মাৰ্ট স্মাৰ্ট মানে চোকা ঠিক আছে কাৰণ সি বুদ্ধিয়ক আৰু চোকা হোৱা কাৰণেহে ভালুকৰ পৰা বাচিব পাৰিলে নহয় জানো ঠিক আছে তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে টপিকটোৰ মূল জানিবলগীয়া কথা আশা কৰোঁ তোমালোকে পাতি বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময়ে দি থাকিম ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ বাই বাই अच्छा चलता हूँ दुआओं में याद रखना मेरे जिक्र का